वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 24 জেঠ দেওবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 8 জুন 2025 চন, ভাৰতীয় আজি 18 জেঠ আৰু মোং 11 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:07, সূৰ্যাস্ত সন্ধ্যা 6:08:11। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি, ৰাতিপুৱা 7:18:24 আজিৰ নক্ষত্ৰ হ'ল স্বাতি, দিনৰ 12:42 আৰু যোগ হ'ল পাৰিক যোগ, দিনৰ 12:17:54 পৰ্যন্ত। কৰণ হ'ল বালৱকৰণ। পাৰিক যোগ, পাৰিঘী অৰ্থাৎ আজিৰ জন্মজাতক কুলবৃদ্ধিৰ কাৰক হয়। তেওঁ অস্ত্ৰ শস্ত্ৰ বিদ্যাত পাৰ্গত, কবি, বক্তা, দাতা, ভোগী আৰু প্ৰিয় বক্তাও হয়। শত্ৰুক দমন কৰিহে এৰিব, এনেধৰণৰ হয় আজিৰ জন্মজাতক। গতিকে শুভ যোগ, যিকোনো মাংগলিক যাত্ৰাৰ ক্ষেত্ৰতো আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বৃষভ ৰাশিত, মংগল কেতুৰ লগত যুক্ত হৈ সিংহ ৰাশিত আছে, আৰু বুধ আছে আজি মিথুন ৰাশিত, বৃহস্পতিও মিথুন ৰাশিতে আছে, শুক্ৰ আছে মেঘ ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভত, আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 12:42 দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ, মৰণত দুখ 2 পাত, দিনৰ 7:18:24 একপাত, দিনৰ 12:42 3 পাত। যাত্ৰা নাই, চন্দ্ৰ দগ্ধা আদি দোষ আছে। দিনৰ 7:18:24 যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই। দিনৰ 12:42 যাত্ৰা নাই, নক্ষত্ৰ আদি দোষ আছে। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম গৰ্ভধান, পঞ্চামৃত, সাধভক্ষণ, নাও সজা, নাও যাত্ৰা। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু দিনৰ 7:18:24 দক্ষিণত। খাদ্যত আজি পুৰৈ শাক আৰু দিনৰ 7:18:24 বেঙেনা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:23:16 পৰা 1:03:54 কালৰাত্ৰি, নিশা 12:42:38 পৰা 2:02 আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 4:18 পৰা 5:12 আৰু অমৃত যোগ দিনৰ 6:28 পৰা 9:09 ৰাতিপুৱাৰ ভাগত, 11:50 পৰা 2:31 ৰাতি 7:30 আছে, আৰু 10:19 পৰা 12:26 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন। অসম সাহিত্য সভাৰ সভাপতি সৰস্বতী নিৰ্মলা প্ৰভা বৰদলৈ, বৰপেটা সত্ৰৰ পূৰ্ণানন্দ আতৈ, উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামী, কৰমা কাঠবাবু সত্ৰৰ কৃষ্ণবাবু মহন্ত, মাজুলীৰ চামগুৰিৰ বংশীধৰ দেৱআতা, চৰাইবাহী সত্ৰৰ কনক চন্দ্ৰ মহন্ত, আৰু যোৰহাটৰ ৰত্নকাৰ সত্ৰৰ পদ্মনাথ দেৱ গোস্বামী, আৰু চৰাবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ পবিত্ৰ মোহন অধিকাৰৰ আজি তিৰুভাৱ তিথি। গৌৰীপুৰৰ পণ্ডিত তাৰানাথ গোস্বামীৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সম্পত্তি হানিৰ ভয়, বৃষ ধন হানি, মিথুন কষ্ট ভয়, কৰ্কট চাকৰি ক্ষেত্ৰত উন্নতি, সিংহ বিদেশ ভ্ৰমণৰ যোগ, কন্যা সন্তানৰ কাৰণে মনোকষ্ট, তুলা পাপ কৰ্মত অনুৰক্ত, বৃশ্চিক ব্যৱসায়ত শুভ, ধনু
বায়ু ৰোগত কষ্ট, মকৰ পুত্ৰ চিন্তাত ব্যতিব্যস্ত, কুম্ভ চক্ষু ৰোগত আক্ৰান্ত আৰু মীন পিতৃৰ অসুস্থতা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।